অ'কে। চ' আপুনি যদি মাৰ্কেটত আছে কেইটামান ইনফৰমেশ্যন জনা বহুত দৰকাৰ হয়। সেয়া হৈছে কি মাৰ্কেটে কেনেকৈ ছাপৰ্ট এণ্ড ৰেজিষ্টেন্স বনায় আৰু মাৰ্কেটে মষ্ট ইম্পৰ্টেণ্টলি কোনটো পইণ্ট মষ্ট ইম্পৰ্টেণ্ট কি ছাপৰ্ট এণ্ড ৰেজিষ্টেন্স পইণ্ট হয় বা ডিমাণ্ড জন ছাপ্লাই জন হয়। চ' আমি জানো যে কি মাৰ্কেট এটা কি আছে এটা আপ ট্ৰেণ্ড থাকে, এটা ডাউন ট্ৰেণ্ড থাকে, ৰাইট? চ' আৰু এটা কি চাইডৰ মাৰ্কেট থাকে। যিকোনো এটা মাৰ্কেট কি ডাইৰেক্টলি কি হৈ নাযায়, বুলছ হৈ নাযায় বা যিকোনো এটা মাৰ্কেট কি ডাইৰেক্টলি বিয়াৰিছ হৈ নাযায়। গাড়ীত চ' কি কৰে যদি বুলছ মাৰ্কেট হয় তেনে সৰু সৰু কি কৰে সৰু সৰু কিছুমান কি পুল বেক বনাই বনাই মাৰ্কেটটো গৈ থাকে, ৰাইট? আৰু কিন্তু এতিয়া মাৰ্কেটে কেনেকৈ ছাপৰ্ট এণ্ড ৰেজিষ্টেন্স বনাই সেয়া চাই লওঁ। চ' পইণ্টটো চাওক। চ' মাৰ্কেটটো ইয়াত অহাৰ লগে লগে কি হৈ পেলাই চেলাৰ্ছ এক্টিভ হৈ পেলাই চেলাৰ্ছে মাৰ্কেটটো ইয়ালৈ আনিলে, ৰাইট? কিন্তু মাৰ্কেটটো অলৰেডি বুলছ মাৰ্কেট হৈ যোৱাৰ কাৰণে ইয়াত কি আছিলে বায়াৰ্ছ এক্টিভ হৈ আছিলে, বায়াৰ্ছ অলৰেডি ষ্ট্ৰং হৈ আছিলে। চ' গতিকে এই পইণ্টটোত অকণমান কি হ'ল বায়াৰ্ছ এণ্ড চেলাৰ্ছ বহুত আছিলে। চ' গতিকে মাৰ্কেটটো কি হয় অকণমান দেৰিকণ কি হৈ পৰে চাইডৰ মাৰ্কেট হৈ পৰে। আৰু কিন্তু মাৰ্কেটটো কি বনালে জানে? মাৰ্কেটটো এটা ৰেজিষ্টেন্স ধুনীয়া এটা ৰেজিষ্টেন্স বনাই ল'লে। চাওক, মাৰ্কেটে ধুনীয়া এটা কি বনালে ৰেজিষ্টেন্স এটা বনাই ল'লে, ৰাইট? মাৰ্কেটে ধুনীয়া এটা কি ৰেজিষ্টেন্স বনাই ল'লে। চ' কুৱেশ্যনটো হৈছে কি এতিয়া আমি অপেক্ষা কৰিব লাগিব যে মাৰ্কেটটো ব্ৰেক কৰিবৰ কাৰণে বা এই ৰেজিষ্ট্ৰেশ্যনক ব্ৰেক কৰিবৰ কাৰণে বা যদি আমি ছাপৰ্ট এটা দিওঁ, যদি আমি ছাপৰ্ট লাইন এটা দিওঁ তেন্তে আমি অপেক্ষা কৰিব লাগিব যদি মাৰ্কেটটো কি হয় বিয়াৰিছ হয় তেন্তে আমি অপেক্ষা কৰিব লাগিব যে এই ছাপৰ্টক ব্ৰেক কৰা যদি বুলিছ হয় তেন্তে যদি বুলছ মাৰ্কেট হয় তেন্তে আমি অপেক্ষা কৰিব লাগিব যে ৰেজিষ্ট্ৰেশ্যনক ব্ৰেক কৰিবৰ কাৰণে। কিন্তু মাৰ্কেটে কি কৰিলে মাৰ্কেটটো কিন্তু নেক্সট টাইম যেতিয়া অপেন হ'ল কিন্তু কি কৰিলে এই ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত কি মাৰ্কেটটো অপেন হ'ল, ৰাইট? চ' আকৌ এবাৰ কৈছিলোঁ যে যেতিয়া মাৰ্কেটটো বায়াৰ্ছ এণ্ড চেলাৰ্ছ এক্টিভ হৈ থাকে তেতিয়া মাৰ্কেটটো কি হৈ পৰে এজ এ চাইটৰ মাৰ্কেট হৈ পৰে, ৰাইট? চ' চাইটৰ মাৰ্কেট হোৱাৰ লগে লগে আমি ইয়াত এটা গম পালোঁ যে ইয়াত এটা কি হৈ পৰিলে ৰেজিষ্টেন্স লাইন এটা বনাই দিলে। চ' আমি আকৌ অপেক্ষা কৰিব লাগিব যে মাৰ্কেটটো অপেন হয় ক'ৰ পৰা আমি অপেক্ষা কৰিব লাগিব নহ'লে ৰেজিষ্ট্ৰেশ্যনৰ ব্ৰেক কৰিবৰ কাৰণে নহ'লে ছাপৰ্টত ব্ৰেক কৰিবৰ কাৰণে। কিন্তু কি হ'ল চাওক মাৰ্কেটটো কি হ'ল ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত মাৰ্কেটটো অপেন হ'ল। ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত মাৰ্কেট হ'ল, ঠিক আছে, ফাইন। কিন্তু এই পইণ্টত কি আছিলে চেলাৰ্ছ এক্টিভ হৈ আছিলে। চ' চেলাৰ্ছে আহিলে, ৰাইট? চেলাৰ্ছে মাৰ্কেটটো তলত আনিব বিচাৰিছিলে কিন্তু এই যিটো ৰেজিষ্ট্ৰেশ্যনৰ এই যে ৰেজিষ্ট্ৰেশ্যনক কি কৰিলে ছাপৰ্ট ল'লে। ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কি কৰিব নোৱাৰিলে ব্ৰেক কৰিব নোৱাৰিলে। কিন্তু ছেকেণ্ড টাইম যেতিয়া কি আছিলে ইয়াত চেলাৰ্ছ এণ্ড বায়াৰ্ছ এক্টিভ হৈ থকাৰ কাৰণে চেলাৰ্ছ ষ্ট্ৰং হোৱাৰ কাৰণে ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যনক কি কৰিলে ব্ৰেক কৰিলে। গাড়ীত ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যনক ব্ৰেক কৰিলে। তাৰমানে কি হ'ল চাওক, ৰেজিষ্টেন্স কি হৈ পেলাই ছাপৰ্ট হৈ পেলাই আমি ক'ব পাৰিম যে কি ছাপৰ্টক ব্ৰেক হৈ এই মাৰ্কেটটো এই পইণ্টটো কি ইয়াৰ বাবে ৰেজিষ্টেন্স হয় কিন্তু এই মাৰ্কেটটোৰ বাবে এই পইণ্টটো কি হয় ছাপৰ্ট হৈ পৰিলে। ডেট মিনছ মাৰ্কেটটো কিয় ব্ৰেক কৰিলে ছাপৰ্টক ব্ৰেক কৰিলে। ছাপৰ্টকটো ব্ৰেক কৰিলে ঠিকেই কিন্তু এই যিটো ৰেজিষ্টেন্স বনাইছিলে এই ৰেজিষ্ট্ৰেশ্যনক কিন্তু ব্ৰেক কৰিব নোৱাৰিলে। ৰেজিষ্ট্ৰেশ্যনকে ছাপৰ্ট লৈ কিনে কি হৈ পৰিলে মাৰ্কেটটো ব্ৰেক কৰিব বিচাৰিছিলে। কিন্তু মাৰ্কেটটো কি কৰিলে ইয়াত এটা ৰেজিষ্টেন্স লাইন বনি গ'ল। তো এই মাৰ্কেটে কিন্তু কি কৰিলে ফাৰ্ষ্ট ৰেজিষ্টেন্স ব্ৰেক কৰিব নোৱাৰিলে। ছেকেণ্ড আকৌ যেতিয়া বায়াৰ্ছ চেলাৰ্ছে মাৰ্কেটটো তলত আনিব বিচাৰিছিলে বা বিয়াৰিছ কৰিব বিচাৰিছিলে বা চেলছ কৰিব বিচাৰিছিলে কিন্তু ইয়াত কি হৈ পৰিলে ইয়াত বায়াৰ্ছ ষ্ট্ৰং হোৱাৰ কাৰণে কি মাৰ্কেটটো এই পইণ্টটোৰ পৰা কি তলত আনিব নোৱাৰিলে বা এই পইণ্টটোৰ পৰা কি হ'ল ব্ৰেক কৰিব নোৱাৰিলে। চ' গতিকে ইয়াত বায়াৰ্ছ এক্টিভ হৈ যোৱাৰ কাৰণে মাৰ্কেটটো জাষ্ট এ মোমেণ্ট ইয়াত বায়াৰ্ছ এক্টিভ হৈ যোৱাৰ কাৰণে মাৰ্কেটটো কি হৈ পৰিলে ইয়ালৈকেতো নিলে ঠিকেই কিন্তু এই পইণ্টটো কি হৈ পৰিলে মই কৈছিলোঁ আগতে যেতিয়া মাৰ্কেটটো কি হয় চাইডৰ মাৰ্কেট হৈ পৰিলে ইয়াৰ ছাপৰ্ট ৰেজিষ্টেন্স বনাই বনাই গৈ থাকে। যদি ইয়াত ছাপৰ্ট এটা ৰেজিষ্টেন্স বনালে কিন্তু মাৰ্কেটে কি কৰিলে ফাৰ্ষ্ট বায়াৰ্ছে কিন্তু ৰেজিষ্টেন্সটো ব্ৰেক কৰিলে ঠিকেই কিন্তু ক্লজিং কিন্তু কি এই ৰেজিষ্টেন্সৰ তলত কি ৰেজিষ্টেন্সৰ ওপৰত কি কৰিলে ক্লজিং কৰিব নোৱাৰে ৰেজিষ্টেন্সৰ তলতে কি কৰিলে ক্লজিং কৰিলে। তো এতিয়া নেক্সট কি মাৰ্কেটটো অপেন ঠিকেই কৰিলে একো নাই বায়াৰ্ছে মাৰ্কেটটো অপেন ঠিকেই কৰিলে কিন্তু বায়াৰ্ছে নিব বিচাৰিছিলে কিন্তু ইয়াত চেলাৰ্ছ এক্টিভ হৈ থকাৰ কাৰণে কি মাৰ্কেটটো কিন্তু কি এই ৰেজিষ্ট্ৰেশ্যনক ব্ৰেক কৰিব নিদিলে আৰু গতিকে ৰেজিষ্ট্ৰেশ্যনৰ তলতে কি মাৰ্কেটটো ক্লজ কৰি ৰাখি দিলে। তো এতিয়া মোৰ প্ৰশ্নটো হৈছে কি অহাকাইলৈ মাৰ্কেটটো কি হ'ব পাৰে চ' আপুনি কোন ধৰণে কোনবিলাক ইউজ কৰি কিনে কোনবিলাক টেকনিকেল এনালাইচিছ ইউজ কৰি কিনে আপুনি আপোনাৰ ট্ৰেড লৈছে তাৰ ওপৰত আপুনি বহুত সাৱধান হওক আৰু প্লাছ ষ্টাডি বহুত কৰক। থেংক ইউ ছ' মাছ।